আপোনালোকে নিশ্চিতভাৱে জানে যে যোৱা 9 আৰু 10 তাৰিখে সোণাপুৰ আৰু কচুতলিত মানে বেদখলকাৰীক উচ্ছেদ কৰিছে। হয়, কোনোবাই বেদখল কৰিছে, কোনোবাই চৰকাৰী ভূমি বেদখল কৰিছে, তাতে উচ্ছেদ কৰিছে, আমাৰ কোনো ক'ব লগা নাই। আমি বেদখল বিৰোধী নহয়, কিন্তু একেটা সময়তে চৰকাৰে প্ৰশাসনে উচ্ছেদ কৰিব, কিন্তু সুপ্ৰিম কোৰ্টৰ গাইডলাইন মতে যিকোনো ঠাই উচ্ছেদ কৰাৰ আগতে সেই ঠাইখনত মিনিমাম 15 দিনমান আগতে নটিচ প্ৰদান কৰিব লাগিব। আমি স্পষ্টভাৱে কৈছোঁ, আমি চিধাচিধিকৈ কৈছোঁ, আমি হিমন্ত বিশ্ব শৰ্মাক চিধাচিধিকৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ, হয় আপুনি মুখ্যমন্ত্ৰী, হয় আপুনি অসমত পুলিচ ৰাজ চলাব বিচাৰিছে নেকি? আপুনি এনেকৈ সংবিধান ভাইলেট কৰি আপুনি আইন নমনা কৰি যধে মধে কেৱল মাত্ৰ উচ্ছেদৰ নামত এটা নিৰ্দিষ্ট এটা জনগোষ্ঠীক আপোনালোকে উচ্ছেদৰ নামত আপোনালোকে পুলিচৰ জৰিয়তে আপোনাৰ পুলিচৰ জৰিয়তে নিৰ্মমভাৱে তেখেতক গুলিয়াই হত্যা কৰিব। এইটো কোন দেশৰ আইন? আপোনাক স্পষ্টভাৱে আমি কৈছোঁ যে যোৱাকালি দুজনৰ নিহত হৈছে, আজি এজনৰ চিকিৎসাধীন অৱস্থাত আজি এজনৰ নিহত হৈছে, আৰু বহুকেইজন এতিয়ালৈকে চিকিৎসাধীন অৱস্থাত আছে। গতিকে আপোনাৰ মুখ্যমন্ত্ৰী, গতিকে আমি চিধাচিধি কৈছোঁ আপুনি উচ্ছেদ কৰক, কিন্তু সেই উচ্ছেদ সংবিধানৰ ভিতৰত থাকিব লাগিব, সেই উচ্ছেদ আপোনাৰ নীতিৰ ভিতৰত থাকিব লাগিব। কিন্তু আপুনি সেইবিলাক কোনো ধৰণৰ জাননী প্ৰদান নকৰি আপুনি কেৱল এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি এনেকুৱা উচ্ছেদ আমি কেতিয়াও মানি নলওঁ, আৰু এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ।